মহানগৰীৰ মিলেনিয়াম গাৰ্ডেন ফ্লেটত জাল নোট প্ৰস্তুত কৰা কাৰখানাত আৰক্ষীৰ বৃহৎ অভিযান। জাল নোট প্ৰস্তুত কৰা চক্ৰৰ ৩ প্ৰবঞ্চকক গ্ৰেপ্তাৰ। এক গোপন সূত্ৰৰ ভিত্তিত পশ্চিম আৰক্ষী জিলাৰ এছঅ'জিয়ে চলাইছিল এই অভিযান। অভিযানত জাল নোটসহ হাতে লোটে গ্ৰেপ্তাৰ হয় ৩ প্ৰবঞ্চক। তাৰ পাছতেই ধৃত তিনিওকে লৈ উত্তৰ জালুকবাৰীৰ মিলেনিয়াম গাৰ্ডেনৰ এটা ফ্লেটত চলাই অভিযান। ফ্লেটটোত বাঁহৰ পাতি চলাই আহিছিল এই জাল নোটৰ নিষিদ্ধ কাৰবাৰ। ধৃত ৩ প্ৰবঞ্চক ক্ৰমে আন্নাছ আলী, ৰহিম মিয়া, জাহৰুল হক। ফ্লেটটোৰ পৰা জব্দ জাল নোট, প্ৰিণ্টাৰ মেচিন, জাল নোট আৰু বহু সামগ্ৰী। যাওয়ার পরে আমার কাছে ১ লাখ টাকা নিয়ে ১.৫ লাখ টাকা দিল বলে আজকে ৫০,০০০ টাকা দেওয়ার কথা ছিল। তারপরে আর আমি টাকা আমাকে দেয় না, দেখা না দেওয়ার পরে ওনার একটা নাম্বার দিয়ে দেয় আমাকে। আজি আমি আমাৰ ডিচিপি ৱেষ্ট ছাৰৰ মানে গাইডেন্সত আমি এটা অভিযান চলাইছিলোঁ। এই অভিযানটোত প্ৰথমতে আমি ৩জন ব্যক্তিক কৰায়ত্ব কৰিছিলোঁ। তাৰপিছত 4খন গাড়ী আমি চাৰ্জ কৰিছিলোঁ। তাৰ ভিতৰত এখন গাড়ীত মানে আমি বহুত জালি নোট আমি উদ্ধাৰ কৰা হৈছে। তাৰপিছত তেওঁলোকক ক্ৰমান্বয়ে এটা হ'ল আছিলে আপোনাৰ জিয়াৰুল, এটা হ'ল আমানজ আৰু এটা হ'ল ৰহিম মিয়া। ৰহিম মিয়াটোৰ ঘৰ হ'ল আপোনাৰ কোচবিহাৰ, জিয়াৰুলৰ ঘৰ হ'ল গৈ মানে এই কটাবাৰী গড়চুক, আৰু আমানজৰ ঘৰ হ'ল বৰপেটান। এই 3জনক সোধপোছ কৰাৰ অন্তত তেওঁলোকৰ লগত চাহিল এই মিলেনিয়াম এপাৰ্টমেণ্টত এই চাহিল ভাড়াতীয়া হিচাপে এটা ফ্লেটত আছিলে। তেওঁৰ ঘৰটো চাৰ্জ কৰা হয়। ঘৰৰ গৰাকী আহি দুৱাৰ খুলি দিয়ে। তাৰপিছত আমি চাৰ্জ কৰাৰ পিছত তেওঁৰ কোঠাত আমি জালি নোট প্ৰস্তুত কৰা বহুত সামগ্ৰী, লেপটপ, কাটাৰ মেচিন, প্ৰিণ্টিং মেচিন 3টা, টোটেল ঘৰৰ ভিতৰত জালি নোটো পোৱা হ'ল। সমুদায় মিলি 3,86,000 টকা জালি নোট জব্দ কৰা হৈছে। 4খন গাড়ী, তাৰপিছত প্ৰিণ্টাৰ্ছ 3টা, মোবাইল হেণ্ডছেট 5টা, এইখিনি জব্দ কৰা হৈছে। কিমান দিনৰ পৰা ইয়াতে আছিল? এইটো বেছি দিন হোৱা নাই, এইটো তদন্তত ওলাব কিমান দিনৰ পৰা আছিলে। এইখিনি আমি অধিক সোধপোছত পাই যাম। এতিয়া 3জনক এৰেষ্ট কৰিছে। 3জন আমি এৰেষ্ট কৰিছোঁ বৰ্তমান। মূল যিগৰাকী ঘৰৰ মানে ভাড়া লৈ আছিলে তেওঁক ধৰিব পৰা মানে য'ত ফেক্টৰী হিচাপে তেওঁলোকে প্ৰতিষ্ঠা কৰিছিলে তেওঁ বৰ্তমান পলাতক, তেওঁক পোৱা নাই। ক'ত কেনেধৰণে লিংক আছে এইটো যিহেতু ডাঙৰ এটা নেক্সাছ আছে? আমি চাহিলক কৰায়ত্ব কৰিব পাৰিলে গোটেই বস্তুখিনি পোহৰলৈ আহিব আৰু সেইখিনি আমি উদ্ধাৰ কৰিম, তদন্তত আনিম বা ইয়াৰ লগত জড়িত সকলোখিনিকে আমি কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিম। কিবা লাভ কৰিছে নেকি? আমি তদন্ত অব্যাহত আছে আমাৰ। বাকী পৰৱৰ্তী কিবা খবৰ থাকিলে আমি জনাম। ঠিক আছে, থেংক ইউ। আমি কৰা নাই, ৰুম আমাৰ ন ৰুমটো বেলেগৰ। মোৰ নাম জিয়াৰুল। আপোনালোকৰ ইয়াতে মোৰ নহয়, ভাড়া লৈ আছিলে? মোৰ নহয়, এইটো ফ্লেট। কি কৰিব আহিছিলে? আমাক ইয়াতে নাই, তলৰ পৰা আনিছে। কিয় নিলে? তেওঁক চিনি পায়নে নাই আপুনি? লগৰ হয়, চিনি পাওঁ। কি নাম তেওঁ? কি নাম? চাহিল। ক'ত ঘৰ? চাহিল কি লিখে? চাহিল ক'ত ঘৰ? নল'ব দাদা।